সদৌ অসম কৰ্মচাৰী পৰিষদৰ দাবী চনদৰ 1 নম্বৰ দাবী NPS বাতিল, OPS বাহালৰ যি সংগ্ৰাম বিগত সময়ত যি ধাৰাবাহিকতা লক্ষ্য কৰি এই কাৰ্যকালতো আমি ইয়াক ত্বৰান্বিত কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে আমি ইয়াৰ অভিৱৰ্তনো পাতিছোঁ, ইয়াৰ ভাল বেয়া দিশবিলাক আমি কঢ়িয়াই চাইছোঁ। গতিকে কোনো কাৰণত ৰাজ্যখনৰ শিক্ষক, বিষয়া, কৰ্মচাৰীৰ কাৰণে আমি NPSৰ বাতিল বিচাৰিছোঁ আৰু তাৰ কাৰণে এই কাৰ্যকালেও আমি বিভিন্ন আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ। যোৱা এমাহ আমি আমাৰ জিলা পৰিষদ, জিলা কৰ্মচাৰী পৰিষদ, আঞ্চলিক পৰিষদ আটাইয়ে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহকৰ যি প্ৰতিবাদী কাৰ্যসূচী, এই কাৰ্যসূচীক সৰ্বাত্মকভাৱে অসমত সফল কৰি তুলিছে। আৰু বিগত সময়তো যেতিয়ালৈকে আমাৰ এই সমস্যা সমাধান নহ'ব তেতিয়ালৈকে সদৌ অসম কৰ্মচাৰী পৰিষদ এই বিষয়ত ক্ষান্ত নহ'ব। আৰু পৰৱৰ্তী সময়তো আমি আমাৰ আজিৰ লেখীয়াকৈ আমাৰ আঞ্চলিক পৰিষদ, জিলা পৰিষদ সমন্বিতভাৱে আটাই আমি এই সংগ্ৰামত সম্পূৰ্ণ সহযোগিতাৰে আগুৱাই যাম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আভ্যন্তৰীণ জল পৰিবহণ সম্পৰ্কত হয়, ইতিমধ্যে ৰাজ্য চৰকাৰৰ বিভিন্ন এটা আমাৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, এইটো বহু পুৰণি, আজি প্ৰায় 70-80 বছৰ আগৰ এটা বিভাগ। এই বিভাগত কৰ্মৰত যিখিনি কৰ্মচাৰী আৰু এই বিভাগটো ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থাৱলীৰে ইয়াক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ যি প্ৰচেষ্টা লৈছে, বা ইয়াত যিখিনি কৰ্মৰত কৰ্মী আছে সেই কৰ্মচাৰীখিনি বা বিষয়াখিনি আটাইয়ে যাতে তেওঁলোকৰ এই চাকৰি জীৱনত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তেওঁলোকৰ মৰ্যাদা আৰু তেওঁলোকৰ ভৱিষ্যতৰ যিটো সুৰক্ষা এইখিনি সুনিশ্চিত কৰাৰ কাৰণে আমি সদৌ অসম কৰ্মচাৰী পৰিষদে দাবী উত্থাপন কৰিছোঁ। লগে লগে আমি সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু ৰাজ্যৰ বিভিন্ন বিভাগত আমাৰ কথাটো এইটোৱে স্পষ্ট কথা যে তেওঁৰ শিক্ষক, বিষয়া, কৰ্মচাৰী আটাইয়ে তেওঁৰ চাকৰি জীৱনত অতি কমেও 3টা পদোন্নতি লাভ কৰিব লাগে। আৰু যিটো আজিৰ তাৰিখত আমাক 7ম দৰমহা আয়োগৰ প্ৰতিবেদনৰ আধাৰত MSEPS প্ৰদান কৰি আহিছে, এই MSEPSৰ ক্ষেত্ৰত ই কোনো কাৰণত পদোন্নতিৰ পৰিপূৰক নহয়। গতিকে আমি আমাৰ 3টা অতি কমেও পদোন্নতিৰ ব্যৱস্থা চৰকাৰক কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু MSEPSৰ ক্ষেত্ৰত এটা কথা আহিল যে আমি আচলতে টাইম স্কেল প্ৰমোশ্যন বিচাৰিছোঁ। আৰু MSEPSৰ ক্ষেত্ৰত বিভাগীয়ই হওক বা অন্য কিবা কাৰণতে হওক যে তেওঁ সময়মতে তেওঁৰ MSEPS প্ৰদান কৰা নহয়। আৰু তাৰ পাছত লাহে লাহে এইটো গৈ গোটেই আজি যদি কৰ্মচাৰী সমাজৰ বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে সময়ত MSEPS প্ৰদান নকৰাৰ কাৰণে তেওঁলোকৰ এৰিয়াৰ হয়, বিত্তীয় বৰ্ষ সলনি হয়, তাৰ কাৰণে তেখেতসকলে সেই টকাখিনি পাবলৈ সক্ষম নহয়। এনেকুৱা বিভিন্ন কথা বিভিন্ন জিলাৰ পৰা আমি পাই থাকোঁ। গতিকে যিকোনো কাৰণতে নহওক এই ব্যৱস্থাৰ অৱসান হ'ব লাগে। এই যিটো বিজুতি যে সময়ত প্ৰমোশ্যনটো নহয়, অন্য এটা গুৰুত্বপূৰ্ণ বিষয় আপুনি জানিব, আজি ৰাজ্যখনৰ আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা একেবাৰে হায়াৰ ছেকেণ্ডাৰী জুনিয়ৰ কলেজ পৰ্যন্তলৈকে শিক্ষকৰ বিগত বহু বছৰ জুৰি মাত্ৰ এটাই পদোন্নতি শিক্ষকৰ, তাকো সকলো শিক্ষকে নাপায়, কোনোবাই এজনে ভাগ্যশালীজনেহে পায়। তেনেকুৱা পৰিস্থিতিত আজি 70-80% বিদ্যালয়ত ভাৰপ্ৰাপ্ত বিদ্যালয় প্ৰধানেৰে আজি বহু বছৰ জুৰি বিদ্যালয়সমূহ চলাই থকা হৈছে। গতিকে ইয়াত দুটা কথা স্পষ্ট হৈছে। এটা কথা হৈছে কি যে মানুহজনক পদোন্নতিৰ পৰা বঞ্চিত কৰি ৰখা হৈছে, আৰু অন্যহাতে এই আমাৰ ৰাজহুৱা খণ্ডৰ যিবিলাক বিদ্যালয়, এই বিদ্যালয় একোজন পূৰ্ণ পৰ্যায়ৰ প্ৰধানৰ জৰিয়তে চলোৱা আৰু ভাৰপ্ৰাপ্তৰ জৰিয়তে চলোৱাৰ যি প্ৰভেদ, এই প্ৰভেদৰ কাৰণে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহে যথেষ্ট আসোঁৱাহৰ সন্মুখীন হৈছে। গতিকে আমি নিশ্চিতভাৱে আজিৰ তাৰিখত আমি দাবী উত্থাপন কৰিছোঁ যে প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষক নিয়োগ কৰিব লাগে আৰু শিক্ষকসকলক এই বঞ্চিতকৰণৰ পৰা মুক্ত কৰিব লাগে, মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ক জাকজমক কৰিব লাগে। নিৰ্বাচন আহিল, কৰ্মচাৰী কামত যাব লাগিব। নিশ্চিতভাৱে আমাৰ হয়তো খুব সোনকালেই বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব। তাৰ আগে আগে আমাৰ কৰ্মচাৰীবিলাক নিৰ্বাচনৰ কামত জড়িত হৈ পৰিব। যে আমি এটা কথা সদৌ অসম কৰ্মচাৰী পৰিষদৰ পৰা স্পষ্ট কথা যে এই নিৰ্বাচনত জড়িত যিখিনি শিক্ষক, কৰ্মচাৰী, বিষয়া, সেইখিনিৰ যাতে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত হয়, এই কথাষাৰ আমি নিশ্চিতভাৱে কামনা কৰিম। আৰু ইয়াৰ লগে লগে অন্যান্য যিবিলাক ধৰক আনুষংগিক আমাৰ আৰু কিছু বিষয় ইয়াত জড়িত হৈ আছে,
এই বিষয়সমূহ আমি সদৌ অসম কৰ্মচাৰী পৰিষদে অষ্টম নিশ্চিতভাৱে দৰমহা আয়োগৰ হয় সেই বিষয়টোৱে ক'ব খুজিছিলোঁ মই যে আমাৰ অষ্টম দৰমহা আয়োগৰ ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অষ্টম দৰমহা আয়োগৰ সমিতিৰ কথা ঘোষণা কৰিছে ইতিমধ্যেই সি চৰকাৰৰ পৰা নিৰ্দেশনাৰূপে আমি পোৱাটো আমি অতি সোনকালে নিৰ্বাচনৰ অধিৱেশনৰ আগতে আমি পোৱাটো বিচাৰিছোঁ আৰু তাৰ যাৱতীয় যিবিলাক ব্যৱস্থা বুলি আছে ইতিমধ্যে এই নিৰ্বাচনী ঘোষণাৰ আগেয়ে কৰ্মচাৰী সমাজক অৱগত কৰিব লাগিব জানিব লাগে আৰু তাৰপিছত আমি আমাৰ চৰকাৰৰ লগত লগ লাগি আমি আমাৰ কাম কাজবিলাক যিধৰণে ত্বৰান্বিত কৰিব লাগে আমি নিশ্চিতভাৱে কৰি যাম ইয়াত বিশেষভাৱে উল্লেখ কৰিব খুজিছোঁ যে হয় সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ তাৰিখত কেইবাটাও বিষয় আমাৰ সমাধাৰ পথলৈ লৈ গৈছে কিন্তু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় এতিয়া আমাৰ সমাধান হ'বলৈ বাকী আছে সেই বিষয়খিনি যদি মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে আমাৰ লগত বৈঠক এটাত বহি এইকেইটা দিনৰ ভিতৰত আলোচনাৰ জৰিয়তে কিছু সকাহ দিয়ে তেতিয়াহ'লে আমি ভাল পাম বিশেষকৈ আমাৰ আৰ্জিত ছুটিৰ বিষয়টো আছে শিক্ষকৰ আৰ্জিত ছুটি মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 25-ৰ 1 জুন তাৰিখে আমাৰ আমি পৰিষদৰ সভাপতি সম্পাদক আছোঁ কেইবাটাও শিক্ষক সংগঠনৰ প্ৰতিনিধি আছে সন্মিলিত শিক্ষক মঞ্চ আছে তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে তাত নিশ্চিতভাৱে এটা নিশ্চিতি প্ৰদান কৰিছিল যে আমি কেবিনেটত তেখেতে 15 দিনৰ কথা কৈছিল আমি অকণমান আকৌ এনহেঞ্চ কৰিবলৈ কৈছিলোঁ তেখেতক এই পৰ্যায়টো কেবিনেটত সিদ্ধান্ত কৰি খুব সোনকালেই এই বিষয়টো এটা নিষ্পত্তি কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছিল গতিকে সেই কামটো আজিৰ তাৰিখত হোৱা নাই আমি ভাবিছোঁ আৰু আমি খুব আশাৰে বাট চাই আছোঁ যে এই নিৰ্বাচনৰ অধিৱেশনৰ আগে আগে মুখ্যমন্ত্ৰী মহোদয়ে এই সুযোগ আমাক প্ৰদান কৰক